ভক্তি প্ৰদীপ বুলি কওঁতে পোহৰ এগছ বন্তি আমি সমস্যাই জানো। তাৰমানে গুৰুজনে এইটো ভাবিলে প্ৰদীপ গছটি বাহিৰত জ্বলাই বাহিৰৰ প্ৰদূষণ মুক্ত কৰিলে নহ'ব, আমাৰ হৃদয়ত ভক্তি প্ৰদীপ গছ যেতিয়ালৈকে জ্বলাব নোৱাৰিম তেতিয়ালৈকে হয়তো হৃদয়ৰ প্ৰদূষণ আমাৰ মুক্ত নহ'ম। গতিকে এনেকৈয়ে আমি ভাবিছোঁ মানে কাৰ্তিক দিশেৰে। আৰু এই ভক্তি প্ৰদীপৰ এতিয়া ভকতৰ লক্ষণ এই অধ্যায় চলি আছে। এতিয়া ভকতৰ লক্ষণৰ ওপৰত ইতিমধ্যে যোৱাকালি পৰহি পুথি এনেকৈ খুব সুন্দৰ ব্যাখ্যা হৈ গৈছে। এতিয়া ভকতৰ লক্ষণ কেনেকুৱা হ'ব লাগে, ভকত ভগৱন্তৰ অতি প্ৰিয় আৰু উত্তম ভকতজনৰ মহাভকতৰ পিছত প্ৰভু ভগৱন্তও থাকে ঘূৰি থাকে। আৰু মহাভকতৰ লক্ষণ কেনেকুৱা আৰু মহাভকতজন হ'ব পাৰিলে তেওঁ কি লাভ হয়, আৰু মহাভকত বা উত্তম ভকত বা আমি ভকত হ'বলৈ যোৱাৰ সন্মুখত আমাৰ বাধাবিলাক কেনেকুৱা, এয়া তন্নকৈ ইতিমধ্যে বিশ্লেষণ হৈ আহিছে। আৰু ভাগৱততো কৈছে, গতিকে এই ভাগৱত ধৰ্ম, আমি ভাগৱত ধৰ্ম যিহেতু এতিয়া আমি আলোচনা কৰিম, গতিকে ভাগৱত ধৰ্মটো কিন্তু আমাক ভগৱন্তক খুব সুন্দৰকৈ ল'বলৈ দিছে। যেনেকৈ তুমি আচৰিবা ভাগৱত ধৰ্ম ছয় জ্ঞান নিশ্চয় হিয়া এৰিবা বিষয় মায়াৰ ৰচনাইতো জগতকে জানি পাছে মোক পাইবা তুমি কৰি সত্যবাণী। আমি ভাগৱত ধৰ্মত শৰণ লৈছোঁ, হয়, একশৰণ হৰিনাম ধৰ্ম, সেয়াই ভাগৱত ধৰ্ম। কিন্তু ভাগৱত ধৰ্মভাগ আমি দৈনন্দিন জীৱনত যদি আচৰণ কৰিব নোৱাৰোঁ, যেনে কৈছে নহয় উদ্ধৱক তুমি আচৰিবা ভাগৱত ধৰ্ম ছয় জ্ঞান নিশ্চয় হিয়া এৰিবা বিষয়। গতিকে ভাগৱত ধৰ্মটো আমি শৰণটো লৈ থ'লে নহ'ব, আচৰণত কেনেকৈ আনিম সেইটো আমাৰ দিন ৰাতি আমি অহোপুৰুষাৰ্থ কৰিব লাগিব। গতিকে ভাগৱত ধৰ্ম আচৰণ কৰিব নোৱাৰিলে আমাৰ ভক্তি প্ৰদীপ হয়তো হৃদয়ত নজ্বলিব। আৰু ভক্তি প্ৰদীপত যেনেকৈ কৈছে যে ভকতৰ পিছে পিছে সাধুজনৰ পিছে পিছে ইন্দ্ৰ সূৰ্য চন্দ্ৰ কুবেৰ সমস্ত দেৱতা ঘূৰি ফুৰে, সমস্ত মানে তীৰ্থবিলাক ঘূৰি ফুৰে ভকতৰ পাছে পাছে। আলোচনা হৈ গৈছে গংগা বাৰাণসী কেদাৰ কাবেৰী কাশী সিদ্ধ কাঞ্চী সিন্ধু লোহিত পুষ্কৰ এনেকৈ গোটেই আমাৰ তীৰ্থবিলাক মহাভকতৰ পিছত ঘূৰি ফুৰে। কিয়নো তাৰমানে ভকতৰ পিছত সেই সমস্ত শুদ্ধ হ'ব পাৰে, তেওঁলোকে নিজে হ'ব নোৱাৰে। গতিকে সেই পৰ্যায়লৈ যাব লগা হ'লে আমাৰ হৃদয়ত ভক্তি প্ৰদীপ জ্বলিব লাগিব, এনেকৈয়ে ভাবিছোঁ। আৰু সেইখিনি হ'বলৈ গ'লে আমি ভক্তি ভাগৱত ধৰ্ম আচৰণ কৰিব লাগিব। আৰু বেদৰ যিবিলাক বেদত বিহিত কৰ্ম মাৰ্গৰ নিৰ্দেশনা আছে সেইখিনি ভকতে কৰিব নালাগিব, আমাক কৈ গৈছে ভক্তি প্ৰদীপে বেদৰ বিহিত কৰ্ম কৰিবাক ভকতৰ যোগ্য নহয়, যদি নহয় সেয়া কৰে ধৰ্ম কৰ্ম ভকতি ভক্ত হৈ তাৰ প্ৰতি আমি ধ্যান ৰাখিব লাগিব। গতিকে এনেকৈয়ে আমাৰ ভকতৰ লক্ষণ বিভিন্নজন সাধু সন্তৰ কৰি গৈছে। আমি এতিয়া মূল পাঠৰ মাজলৈ যাম। আৰু মহাভকত হ'ব নোৱাৰালৈকে আমাৰ নিশ্চয় নহ'ব, কিয়নো আমি কীৰ্তনতো পাইছোঁ যে কি আছিলে ব্ৰহ্মা হৰ হলায়ুধ লক্ষ্মী প্ৰিয় যায় পৰম সুন্দৰ মূৰ দেখাইতো কায়া সবাতো অধিক মূৰ তুমি প্ৰিয়তম নাহি আন বান্ধৱ উদ্ধৱ তুমি শুনো। গতিকে উদ্ধৱ মহাভকতৰ সেয়া প্ৰভু ভগৱন্তই কৈ দিছে কীৰ্তনৰ বৈকুণ্ঠ পৰায়ণত। গুৰুজনাই এয়া ক'লে যে ব্ৰহ্মা হৰ হলায়ুধ লক্ষ্মী প্ৰিয় যায়, এইকেইজন প্ৰভু ভগৱন্তৰ খুব প্ৰিয়। আৰু প্ৰভু প্ৰিয় কেইজনতকৈ প্ৰভু শৰীৰটো ইমান ধুনীয়া ভুজনমোহন ৰূপ, তেওঁ নিজৰ শৰীৰটোৱে তেওঁ নিজৰ কাৰণে খুব আপোন, কিন্তু তাতোতকৈও আপোন বুলি কৈছে উদ্ধৱ তুমি সম ভকত। গতিকে উদ্ধৱ ভকতৰ নিচিনা ভকত প্ৰভু ভগৱন্তৰ অতি প্ৰিয়। গতিকে ভাগৱত ধৰ্ম আচৰণ কৰিছিলে উদ্ধৱে। আমি উদ্ধৱৰ জেগাত থাকি আমি অৰ্জুনে যেনেকৈ ভক্তি প্ৰদীপ খুচৰি খুচৰি প্ৰভু ভগৱন্তৰ পৰা এয়া কথা লৈ আছে,
আৰু এয়া আমাৰ গুৰুজনে দি গৈছে। গতিকে অৰ্জুনৰ আসনত থাকি, উদ্ধৱৰ আসনত থাকি যেতিয়ালৈকে আমি এই কথাখিনি অনুধাৱন নকৰিম, শ্ৰৱণ নকৰিম, তেতিয়ালৈকে চাগে আমি বহু পিছ পৰি থাকিব লাগিব। কৃষ্ণ প্ৰভু সমস্ত, আইমাতৃ সমস্ত, আমি একো নাজানো, মূৰ্খ হৈ আপোনালোকৰ সন্মুখত এনেকৈ আমি শোকৰ আসনত বহিব আহিছো। সেইটো আমাৰ মানে কি বুলি ক'ম, তথাপিও ভাল পাওঁ, ভকত ভাল পাওঁ, হৰি কথা ভাল পাওঁ, সেয়েহে আমি এই আসনত আহিছো। আৰু আপোনাক চবৰে আমাক ৰৈ যোৱাখিনি আলোচনা আগবঢ়াই দিব। আমি প্ৰথমতে এই সেৱা আগবঢ়াই এতিয়া আমি ভাগৱত ধৰ্ম পাঠৰ মাজলৈ আহিছো। এয়া পদ আৰু এয়া ভকতৰ লক্ষণৰ ভিতৰতে আছে। কৃষ্ণ তপুসন্ত অৰ্জুন নামি, তুমি মোৰ গুৰু ভৈলা জগত পৰম ৰহস্য ইটো কতো শুনি, ভকত লক্ষণ যেন কহিলা শুনি, পুন ভাগৱত ধৰ্ম শ্ৰীমত লক্ষণ সম্প্ৰতি কহিও মোক বুজাই নাৰায়ণ, তুমি বিনাই হাত জানন্তাহিকে, তোমাকে শৰণ বহিলো আমি দেৱ, হেন শুনি প্ৰত্যুত্তৰ দিলন্ত মাধৱ, ভাগৱত ধৰ্ম মধ্যম পাণ্ডৱ, ব্যাসপুত্ৰ কৰাণীতে মন সংযম, ইয়া গান সমস্তকে বুদ্ধি কৰি সম, পৰৰ ধৰ্মক নিহিবা কদাচিত, কৰিবা ভূতক দায়া সকৰুণ চিত্ত, ধৰিবা শান্ত চিত্ত সৰ্বধৰ্ম সবৎসল, এই ভাগৱত ধৰ্ম জানা মহাবল। হ'ব দে, কোনোবা এজনে কট মাৰি আছে। কোনে কট মাৰি আছে বাৰু? আপুনি কট মাৰি থাকে, মিউট কৰি লওকচোন। ঈশ্বৰ কৃষ্ণ, আপোনাৰ মিউট কৰি আছে দেই। আমি সেৱা ধৰিছো আপোনাৰ চৰণত, মিউট কৰি লওক। কৃষ্ণ কৃষ্ণ প্ৰভু সমস্ত, আইমাতৃ সমস্ত, ভাগৱত ধৰ্ম বিষয়ে অৰ্জুনে সুধিলে আৰু প্ৰভু ভগৱন্তই কবলৈ গৈ আছে। এতিয়া কৃষ্ণক পুষ্পন্ত অৰ্জুন প্ৰণামী, তুমি মোৰ গুৰু ভৈলা জগতৰে স্বামী। এতিয়া কৃষ্ণ ভগৱন্তই শ্ৰী ৰাজকীয় যজ্ঞ আখৰীয়া কাটি অৰ্জুনক সেই যজ্ঞৰ যে এতিয়া কলিযুগ আহি আছে, এনেকুৱা যজ্ঞ কোনো যে অৰ্থ নাথাকিব, এই যজ্ঞৰ দ্বাৰা এনেকুৱা বিলাক যজ্ঞ কৰি যে জীৱ কল্যাণ নহব, আমি যে ভকত হব লাগিব। গতিকে এই কথাখিনি খুব সুন্দৰকে কৈ আহিলে। অৰ্জুনে শুনি থাকিলে অৱশেষত অৰ্জুনে প্ৰভু ভগৱন্তক এয়া স্বামী বুলি সম্বোধন কৰিছে। আৰু ভাগৱতৰ ধৰ্মৰ বিষয়ে যিহেতু আগত উল্লেখ কৰিছিলে, সেইকাৰণে এতিয়া তন্নকৈ কবলৈ অৰ্জুনে সেৱা ধৰিছে। সেইকাৰণে এতিয়া প্ৰভু ভগৱন্তই কৈছে যে কৃষ্ণক পুষ্পন্ত অৰ্জুন প্ৰণামী, খুব সুন্দৰভাৱে প্ৰণাম কৰি অৱনত হৈ সুধিছে, তুমি মোৰ গুৰু ভৈলা জগতৰে স্বামী, তুমি মোৰ গুৰু, তুমি মোৰ জগতৰ স্বামী।
গতিকে জগতৰ স্বামী তুমি আৰু তুমি মোৰ গুৰু হ'লা, মই তোমাক গুৰু বুজিছো। গতিকে তুমি পৰম ৰহস্য কথাখিনি মোক কোৱা। পৰমৰ ৰহস্য এইটো ক'তো শুনি ইতিমধ্যে পৰম ৰহস্য কথাটো শুনি আহিলো। ভকতৰ লক্ষণ যে কহিলা আপুনি, ভকতৰ লক্ষণ তুমি কৈ আহিলা, মই চব শুনিলো। আৰু এতিয়া শুনাৰ পিছত তুমি মোক কোৱা, কোন ভাগৱতৰ ধৰ্ম শ্ৰীমতৰ লক্ষণ সাম্প্ৰতিক কহিও মোক বুজাই নাৰায়ণ। ভাগৱত ধৰ্মনো কেনেকুৱা? ভাগৱত ধৰ্মৰ লক্ষণ আছে, ভাগৱত ধৰ্মৰ লক্ষণবোৰ কেনেকুৱা? তুমি মোক গোটেই কথাখিনি বুজাই। এই কথাখিনি আপোনাৰ হ'লে আমি নিমি নৱসিদ্ধ সংবাদত খুব সুন্দৰকৈ পাইছোৱেই, যে ভাগৱত ধৰ্ম নাৰদে বসুদেৱৰ আগত কৈ আছে। ক'বলৈ যাওঁতে তেওঁ ইতিহাসৰ এটা কাহিনী কৈছে নিমি নৱসিদ্ধ সংবাদে, যে ঋষি মুখে আনৰ ধৰ্ম কৰায়া দেখত, এয়া নাৰদে বসুদেৱক কৈছে যে ঋষি মুখে আনৰ ধৰ্ম কৰায়া দেখত, কহিলা আপোনাৰ মুখে নিজৰ ধৰ্ম যত। জাকৰ জানি ভকত আহিছে এজন, লৈ লওঁ ৰ'ব। কৃষ্ণ। ঋষি মুখে আনৰ ধৰ্ম কৰায়া দেখত, কহিলা আপোনাৰ মুখে নিজৰ ধৰ্ম যত। জাকৰ জানি মহামোহ জানা সুখে তৰে, অজাতি পাতকী জাক জানিলে নিশ্চৰে। পৰম ভকতে জাক নিতে কৰে ৰতি, সেই ভাগৱত ধৰ্ম জানিবা নিততি। গতিকে এই কথাবিলাক ভাগৱতে আমাক সুন্দৰকে কৈছে। আৰু কি কৈছে, কৰয় যিটো ভাগৱতৰ ধৰ্মক আশ্ৰয়, কদাচিতো তাৰ আৰু নাহি কৰ ভয়। আৰু ভাগৱত ধৰ্ম যেতিয়া আমি আশ্ৰয় কৰিম তাৰ আৰু কোনো ভয় নাথাকে, কিয়নো আমি অভয় চৰণত যেতিয়া শৰণ লওঁ। এতিয়া ভাগৱত ধৰ্মৰ লক্ষণৰ কথা সুধিছে। এতিয়া ভাগৱত ধৰ্মৰ লক্ষণ নিমি নৱসিদ্ধ সংবাদত কবি সিদ্ধই বেদান্ত তত্ত্ব ব্যাখ্যা কৰোঁতে খুব সুন্দৰকৈ কৈছে ভাগৱত ধৰ্মৰ লক্ষণবিলাক। এতিয়া ভক্তি পূজিত কেনেকে কয় আমি তালৈকে যাম। কৃষ্ণ। এতিয়া হেনকুলি প্ৰত্যুত্তৰ দিলন্ত মাধৱ, শুনা ভাগৱত ধৰ্ম মধ্যম পাণ্ডৱ। এতিয়া ভাগৱত ধৰ্মৰ লক্ষণবিলাক প্ৰভু ভগৱন্তৰ নিজৰ মুখে দিব, আমি শ্ৰৱণ কৰিম। আৰু মধ্যম পাণ্ডৱ বুলি কৈছে। পাণ্ডৱ মানে আমি জানো কুন্তীৰ পুত্ৰ পঞ্চপাণ্ডৱ। আৰু এই পঞ্চপাণ্ডৱৰ অৰ্জুনৰ পিছত নকুল সহদেৱ, অৰ্জুনৰ ওপৰত আছে ভীম যুধিষ্ঠিৰ। গতিকে তেওঁৰ মাজতে কাৰণে তেওঁ মধ্য পাণ্ডৱ বুলি কোৱা হৈছে। আমি তাকে বুজি পাইছো। ইয়াতকৈ যদি কিবা বেলেগ তত্ত্বৰ ৰহস্য আছে আপোনাক হ'লে আমাক সংযোগ কৰিব। তাৰপিছত কৈছে, হিয়া শৌচ কৰা নিতে মনক সংযম, দিয়া দান সমস্তকে বুদ্ধি কৰি সম। এতিয়া আমাক এটা কথা কৈ সকিয়াই লৈছে, ভাগৱতৰ লক্ষণবিলাক ভাগৱত ধৰ্ম কথাখিনি শুনাৰ আগত আমি হিয়া শৌচ কৰা নিতে মনক সংযম। এতিয়া মনটোৱে হৈছে আমাৰ আচল শত্ৰু। আমাক বাহিৰৰ শত্ৰুবিলাকে একো কৰিব নোৱাৰে প্ৰভু সমৰ্থ। আমাৰ ভিতৰৰ শত্ৰু আমাৰ সকলোৱে পুহি আহিছো আমাৰ মনটো। গতিকে এই মনটোক সংযম কৰি ল'ব পৰাটো আমাৰ ইমান সহজ নহয়। তথাপিও গীতাত কৈছিলে কেইটামান বাক্য মনলৈ নাই, বুজিহে থৈছো যে মনক সংযম কৰা উপায় ধুনীয়াকৈ দি থৈছিলে, পঢ়িহে থৈছো। আমি এতিয়া বিশ্লেষণ কৰি ক'ব নোৱাৰিম। আৰু আমাৰ গুৰুজনে মনক লৈয়ে 8 ভাগ বৰ্জিত কৰিছে, মনটোক লৈ। গতিকে মনটো কিমান দুৰাচাৰ, মনটো আমাৰ কিমান ডাঙৰ শত্ৰু, এই কথাখিনি খুব সুন্দৰকে বৰগীতৰ মাজেৰে আলোচনা কৰিছে আমাৰ গুৰুজনে। 8 ভাগ বৰগীত আছে। গতিকে আমি এই কথাটো জানি ল'ব লাগিব। আজি আপোনাৰ খবৰ আমি সেই পদখিনি গাই বিশ্লেষণ কৰিবলৈ আমি ইমান আমাৰ মেমৰি নাই। গতিকে আমি আপোনালোকৰ কথাষাৰহে ক'লো। সংযম কৰিব লাগিব কেনেকৈ? শৌচ মানে আমি লেট্ৰিনৰ পৰা আহি ভালকে চাফ চাবোন দি হাতখন ধুই গাটো ধুই ভিতৰ সময়তে আমাৰ শৌচ সদাচাৰ হ'ব নোৱাৰে। সেইখিনি সদাচাৰ লাগিবই। তথাপিও আমাৰ বাহিৰৰ শৌচটো আমাৰো লাগিব, যেনেকে বিশেষকৈ আমাৰ অৰ্থ শৌচ। আমি যদি কাৰোবাক ঠগ প্ৰবঞ্চনা কৰি বক্ৰ পথে উপাৰ্জন কৰি আনি অন্ন খাওঁ বা ঘৰৰ পৰিয়াল পৰিজনক খুৱাওঁ, তেতিয়াহ'লে আমাৰ
ৰাস্তাবিলাক, বাক্য বচনবিলাক, চাল চলনবিলাকো আমাৰ সেই বক্তব্যটোৰ নিচিনাই ডেকা দেখি হ'ব। আমি যিমান ভাল হ'ম বুলিলেও হ'ব নোৱাৰিম, কিয়নো আমি ডেকা পথে উপাৰ্জন কৰি আনি আনক ঠগ প্ৰবঞ্চক কৰি আনি চলাশী কথা কৈ আমি ইটো সিটো সম্পদ গোটাইছো, আমি ধনৰ সম্পত্তি পাহাৰ গোটাইছো। এইটো কেতিয়াও সৌচ হ'ব নোৱাৰে। সেইকাৰণে আমাৰ বিশেষকৈ অৰ্থ উপাৰ্জনৰ সৌচটো লাগিব আৰু সৌচ সদাচাৰ লাগিব। বাক্য বচনতো আমাৰ সদাচাৰ লাগিব। মিছলীয়া মানুহ কেতিয়াও বাক্য সদাচাৰ হ'ব নোৱাৰে। গতিকে আমাৰ বাক্য সদাচাৰ, অন্ন সদাচাৰ, শয়ন সদাচাৰ, গমন সদাচাৰ, এনেকৈ 8 প্ৰকাৰৰ সদাচাৰ আছে। এই সদাচাৰখিনিয়ে আমাৰ আচলতে মনৰ সংযমতা আনি দিয়ে। গতিকে এনেকৈ আমি মনত সংযম কৰি ল'ব লাগিব। দিয়া দান সমস্তকে বুদ্ধি কৰি সম, আৰু তেতিয়াহে আমাৰ বুদ্ধি সমস্ত প্ৰতি সমভাৱ সম্পন্ন হ'ব। এই আমি সদাচাৰবিলাক যেতিয়ালৈকে আমি নেমানিম তেতিয়ালৈকে আমাৰ মনেও সংযম কৰিব আমি নোৱাৰিম। মনৰ শুদ্ধি কৰি যতে ক আচৰ, সৎসংগ সবৰে মূল জানিবা নিশ্চয়। আমাৰ ভাগৱতত কপিল প্ৰভুৱে দেৱহূতিয়ে কৈছে যে আটাইতকৈ ডাঙৰ সংযমটো হৈছে মনোশুদ্ধি আদি কৰি যতে ক আচৰ, সৎসংগ সবৰে মূল জানিবা নিশ্চয়। মনটো সংযম কৰিবলৈ হ'লে আজিৰ নিচিনাকৈ আপোনাসৱৰ নিচিনা মহাসাধুৰ সংগত আমি যদি শ্ৰৱণ কীৰ্তন কৰি থাকোঁ, আমাৰ ভকত দৰ্শনে হৰি কথা শ্ৰৱণ কীৰ্তন কৰোঁতে আমাৰ মন সংযম হ'ব, মন শুদ্ধি হ'ব। ভাগৱতে কৈছে মূৰৰ গুণৰ নাম কহন্তে শুনন্তে মিলে আহি মনোভাৱ, আনন্দ স্বৰূপ মূৰত দিব্য ৰূপ প্ৰত্যক্ষে পাৱে। গতিকে ঈশ্বৰৰ কথা গুণ গৰিমা কওঁতে শুনোতে আমাৰ মহাভাগ্য মিলিব। এনেকৈ আমাৰ মনৰ সংযম হ'ব। আৰু বহুত বিশ্লেষণ আছে, আমি ইমান অপাৰত আমি নোৱাৰিম। আমি এইখিনিকে আলোচনা কৰিলো। তাৰপিছত কৈছে পৰৰ ধৰ্মক নিহিংসিবা কদাচিত, কৰিবা ভূতক দায়া সকলো চিত্ত। এতিয়া প্ৰথম চৰ্তটো আমাক বান্ধি দিলে প্ৰভু ভগৱন্তৰ ভাগৱত ধৰ্মৰ লক্ষণ। পৰৰ ধৰ্মক কেতিয়াও তুমি হিংসা নকৰিবা, আৰু কৰিবা ভূতক দায়া সকলো চিত্ত। এইটোহে আমাৰ এতিয়া ডাঙৰ অসুবিধা হৈ আছে। আটাইতকৈ ডাঙৰ অসুবিধাটো আমাৰ সংঘ ভকতৰ ঘৰবিলাকত, ভকতৰ দেশবিলাকত, ভকতৰ মনত এইটোৱে আটাইতকৈ ডাঙৰ ব্যাধি। আৰু এই ব্যাধিটোৰ পৰা যিজন আঁতৰি আছে তেওঁহে আকৌ অস্তিত্ব হয়। কৰিবা ভূতক দায়া সকলো চিত্ত। এতিয়া ভূত বুলি কওঁতে আমাৰ পঞ্চভূতিৰ দেহবিলাক, এতিয়া মই পঞ্চভূতি, আপুনি পঞ্চভূতি, আমি পঞ্চভূত ত্যাগ কৰি যেতিয়া প্ৰাণবায়ু যাব, আমাক শ্মশানলৈ টানি টুনি লৈ যাব বা আমাক টাঙি বান্ধি লৈ যাব। কিন্তু মনুষ্যৰ ব্যক্তিয়েকে সমস্ত জীৱকুলক ভক্ষণ কৰে মানুহ জাতিয়ে। শাক খোৱা দেখিছোঁ, আমি ভেকুলী খোৱা দেখিছোঁ, বহামাল, মেকুৰী, বান্দৰ, মানে শিয়াল, কুকুৰ নেখায় কি মানুহে? আপুনি আমি নেখাব পাৰোঁ, নেখায় কি? কিন্তু কোনে কিমান খাই থাকক, একো ক'ব লগা নাই। আমাৰ ভকতে মাছ নেখোৱাকে আমি কিমানজনে আজি থাকিব পাৰিছোঁ। বেলেগে মাৰিছে, বেলেগে ৰান্ধিছে, জোল অকণ খাইছোঁ বুলি কোৱাও আছে। আৰু আমি অভাজনে দেখিছোঁ খাহী মাংসৰ দোকানৰ পিছত অনেক মানুহ লাইন পাতি থাকে, তাৰ মাজতে ভকতক দেখা পায়। ইমান দুখ পাওঁ না, বিশেষকে দুখ পোৱাতকৈ লাজ পাওঁ। পটককে চকুকেইটা মুজি বেলেগ ফালে চাই দিওঁ। শগুনে যেনেকে মৰাশৰটো লৈ চাৰিওফালৰ পৰা বেৰি থাকে, খাহী মাংসৰ দোকানত চাৰিওফালৰ পৰা বেৰি থাকক, ক'ব লগা নাই কোনে কিমান থাকে। কিন্তু আমাৰ ভকতে যেতিয়া তাত লাইনৰ মাজত থাকে, এইটো বহুত দুখজনক কথা। আৰু সেই ভকতগৰাকীয়ে, সেই একশৰণীয়া বাপাইগৰাকীয়ে এই ভাগৱত ধৰ্মৰ লক্ষণ আচৰণ নহল নহয়। তুমি আচৰিবা ভাগৱতৰ ধৰ্ম জ্ঞাননিষ্ঠ হৈ আহিবা বিষয়। আমাৰ সেই যে দোকানত লাইন পাতিব গ'লো, সেইটো আমাৰ বিষয় কোনটো চিন্তাৰ কাৰণে আমি গ'লো। আমাৰ ভাগৱত ধৰ্মটো আচৰণ নহল। এয়া ভাগৱত ধৰ্মৰ লক্ষণ প্ৰথম চৰ্তটো কৰিবা ভূতক দায়া। এইটো দ্বিতীয়, পৰৰ ধৰ্মক নিহিংসিবা কদাচিত। কোনে কি ধৰ্ম কৰি থাকে, কোনে দিনত কিমানটা মূৰ্তি পূজা কৰে, কিমান যজ্ঞ কৰে, আমি একশৰণীয়া বা শ্ৰীমন্ত শংকৰদেৱ সংঘ ভকতে নিন্দা ঠাট্টা বেয়া পাব নালাগে, একো কৰিব নালাগে। তেওঁলোকৰ জন্ম সংস্কাৰ নাই, যাৰ ওচৰত পুণ্য অসংখ্যাত সিহে ঘপাতে কৃষ্ণ কথা টকানো।
আমি পাইছোৱে আৰু যিবিলাকৰ জন্ম অনেকৰ জন্মৰ যাৰ সুকীৰ্তি থাকৰ পাইবে বিচাৰি নামৰ সিটো মহাশয় অনেক জন্মৰ মহাপাপৰ যত নলৈ যে কৃষ্ণ নামৰ নিন্দিত সাক্ষাৎ সেইবিলাক আমি পাই আহিছোঁ ভক্তি ৰত্নাৱলী। গতিকে সেইবোৰ জন্ম জন্মান্তৰ সুকীৰ্তি বিচাৰ বিশ্লেষণৰ অনুকূলে এই জন্মত সেই ধৰ্ম আচৰণ হয়। গতিকে আমি কত জন্ম পুণ্যৰ ফলত পাইছোঁ সেয়া আমি ভাগৱতে কৈছে, বিভিন্ন শাস্ত্ৰই কৈছে যে কোটি কোটি জন্ম অন্তৰে যাহাৰ আছে মহাপুণ্য ৰাখি সি কদাচিত মনুষ্য হৈ ভাৰত গৰিষে আহি। গতিকে আমি ভাৰতবৰ্ষত মনুষ্য হৈছোঁ, মনুষ্য হোৱাই নহয়, ভাৰত গৰিষ মনুষ্য শৰীৰ কত মহাপুণ্য পায় পাহৰিলো অকণমান। গতিকে আমি মহাপুণ্যৰ ফলত 4 সংযোগ হৈছে। আমি একশৰণ হৰিনাম ধৰ্ম পাইছোঁ, মনুষ্য জন্ম পাইছোঁ, কলিযুগ পাইছোঁ আৰু হৰিনাম ধৰ্ম পাইছোঁ। ইমানখিনি পোৱাৰ পিছত আমি জানিব লাগিব মহাপুণ্যৱান। গতিকে আমি ভাগৱত ধৰ্ম আচৰণ কৰিবই লাগিব। গতিকে আমি কৰিবা ভূতক দ্বাৰা সকৰণ চিত্ত। গতিকে ভূতবিলাক সেই নিজৰ ভূতবিলাকক আমি যেতিয়া পাকঘৰত আমাৰ সস্তাতকে আমাৰ প্ৰকৰণ হৈ যাব, হোৱাৰ পিছত সেই প্ৰাণীবিলাক সেই ভূতবিলাকৰ খবতে আমাৰ যেতিয়া নাম মুখেদি গৈ আমাৰ পেটত পৰিবগৈ, আমাৰ পেটটোৱে হৈ যাব শ্মশান। গতিকে ভূতক সকৰণ দয়া আমি ক'ত কৰিলোঁ? গতিকে এইটো আমি অকণমান কোৱা গ'ল আৰু ইয়াতকৈ আমি বেছি নোৱাৰিম। গতিকে ভূতক দয়া আৰু সকৰণ চিত্ত, নিজৰ চিত্তটো যিমান ভাল পাওঁ, নিজৰ চিত্তৰ প্ৰতি যিমান দয়া মমতা আছে, গতিকে আনৰ সেই ভূতবিলাকৰ আত্মাটো দেহি এওঁ কোনোবা মানে বেয়া কৰ্ম কৰি এওঁ 4 ঠেঙীয়াত আছে, কিন্তু আত্মাটো মোৰ দৰে ভগৱন্তৰ অংশজাত আত্মা। তেওঁ এইবাৰ 4 ঠেঙীয়া 2 ঠেঙীয়া গছ বিৰিখ হৈ আছে, কিন্তু জীৱ আমি একে। এনেকৈ ভাবি আমি সকৰণ মানে কৰুণ ভাৱে, আমি মৰমৰ ভাৱে একে জীৱ বুদ্ধি চিন্তাৰে আমি যেতিয়ালৈকে ল'ব নোৱাৰিম, তেতিয়া আমি কি হ'ম মানে মনৰ সংযমতা নহ'ব। ভুইবা শান্ত চিত্ত সৰ্ব ধৰ্মটো বছৰ এই ভাগৱত ধৰ্ম জানা মহাবল। এতিয়া সৰ্বধৰ্ম বৎসল এই কথাটো মই এদিন সৎমত খাই গ'লো, মোকে কৈছে যে দুজুৱাই এনেকে নহয় তেনেকে নহয়, এনেকে যুক্তি দিছে মোক। সৰ্বধৰ্ম বৎসল হ'ব লাগিব, তাৰমানে সকলো ধৰ্মকে আমি সন্মান জনাই আমি সকলো ধৰ্মৰ মানুহৰ লগত উঠা বহা কৰি চলিব লাগিব। এইটো বুজি আছিলোঁ এটা সময়লৈকে, কিন্তু আপোনালোকৰ নিচিনা সন্ত মহন্তৰ সংগত থাকি এই কথাষাৰ বুজিলোঁ। সেইদিনা মই একো মাতিব পৰা নাছিলোঁ, নাজানিছিলোঁ। এইটো এতিয়া আজি বুজি পালোঁ আমি ইতিমধ্যে যে কি কৈছে দুয়োজনে। পৰৰ ধৰ্ম হিংসা নকৰিবা আৰু সমস্ত ভূতক তুমি কৰুণ দৃষ্টিৰে চাবা, দয়া দৃষ্টিৰে চাবা, মৰমৰ দৃষ্টিৰে চাবা। তাক মাৰি কাটি তুমি খাবৰ নিমিত্তে নহয়, যে সমস্ত তোমাৰ নিজৰ চিত্ৰৰ দৰে তুমি ব্যৱহাৰ কৰিবা, জানিবা। আৰু ভূয়া শান্ত চিত্ত সৰ্বধৰ্মত বৎসল। আৰু সৰ্বধৰ্ম গুচি গ'ল। কৃষ্ণে এৰিলা পৃথিৱী ধৰ্ম জ্ঞানলৈ, গৈলা ঐত গুণনামত থৈ। যেন গতি কৰে পূৰ্বে কৃষ্ণ দৰ্শনে, পাৱে ততোধিক কলিত কীৰ্তনে। এই কথাখিনি আজি সমস্ত মানৱে নাজানে, বা আমাৰ অসম মুলুকত থকা অসমীয়াসকলে নাজানে। কৃষ্ণ যেতিয়া বৈকুণ্ঠলে গুচি গ'ল, তেতিয়া যে সমস্ত ধৰ্ম লগত লৈ গ'ল, জ্ঞান মাৰ্গ, কৰ্ম মাৰ্গ আৰু যত ধৰ্ম আছিল এইবিলাক চব লৈ গ'ল। আৰু সমস্তখিনি ধৰ্মই যে নামৰ মাজতে শৰণ লৈ নামৰ মাজত সোমাই গ'ল, এই কথাবোৰ নেজানি তেওঁলোকে সেই যে বেদত বিহিত নানা কৰ্ম ভকত এজন আহিছে, এই নানা ধৰ্ম মাৰ্গবিলাক আচৰণ কৰিব যে কলিত নেলাগে, এই কথাটো নাজানে নহয়। যাৰ যিসকলৰ পুণ্য নাই, অনেক জন্মৰ মানে সুকীৰ্তি লাগিব, পুণ্য লাগিব, তেতিয়াহে কৈছে নহয় যে পাৰিবে বিচাৰি নামৰ সিটো মহাশয়। সেইসকল মহাশয় নহয়। আপুনি আমি আমাৰ ৰত্নাৱলী পুথি সেই পদ খাতিৰে ক'বলৈ হ'লে মহাশয়, কিয়নো আমি নাম বিচাৰি পাইছোঁ।
অনেক জন্ম যাৰ সুকৃতি থাকৰ তাই যে বিচাৰি নামৰ সিটো মহাশয় আপুনি আমি নাম বিচাৰি পালো ভগৱন্তই কৃপা কৰিলে আৰু অনেক জন্ম যাৰ আছে মহাপাপৰ যত নলৰিলে কৃষ্ণৰ নামৰ সিটো নিন্দিলে সাক্ষাৎ। গতিকে আমাৰ এই ভাগৱত ধৰ্মক নিন্দা কৰে বা ভাগৱত ধৰ্ম ল'বলৈ তেওঁলোকৰ অনেক জন্ম পাপ থকাৰ কাৰণে ল'ব পৰা নাই কাৰণে আৰু সেই কৃষ্ণই লৈ যোৱা যিবিলাক ধৰ্ম তাকে টানি আজুৰি তেওঁবিলাকে মানে হেৰি কৰি আছে পালন কৰি আছে। সেই ধৰ্মবিলাকো আমি তাৰমানে নিন্দা কৰিব নালাগিব। আমি শান্ত মনে কি ভাবিব লাগিব দেহু এওঁলোকৰ পুণ্য নাই, আমাৰ প্ৰভু ভগৱন্তই পুণ্য কৰিলে আমি একশৰণ হৰিনাম ধৰ্ম গ্ৰহণ কৰি আচৰণ কৰিবলৈ গৈ আছো, আচৰণ কৰিবলৈ প্ৰভু কৃপাই আমি চেষ্টা কৰিছো পাৰিছো। গতিকে এওঁবিলাকৰ অনেক জন্ম পাপৰ ৰাশিয়ে দেৰি আছে, ঠাৰ খাই আছে কাৰণে এওঁবিলাকে নামক বিচাৰি নাপায়। এই ঘোৰ কলিকালতো দান যজ্ঞ পূজা পাতল শ্ৰাদ্ধ পিণ্ড বছৰেকীয়া ছমহীয়া মাহেকীয়া এই সোপাকে আচৰণ কৰি আছে দেহু। গতিকে সেইভাৱে আমি দয়া দৃষ্টিয়েহে চাব লাগিব, কিন্তু তেওঁলোকক ঠাট্টা নিন্দা কৰিব নালাগিব। শান্ত চিত্ত সৰ্বধৰ্মত বক্ষ, তাৰমানে আমি সেই ধৰ্মবিলাকৰ আদৰণি কৰিব নালাগিব, মান্যতা দিবও নালাগিব। কিন্তু কথাটো হ'ল মনে মনে আমি এটাই ভাবিব লাগিব যে আমি নিন্দা কৰিবও নালাগে, তেওঁবিলাকৰ ভাগ্য নাই কৰি থাকক, কিন্তু আমি তেওঁবিলাকক ঠাট্টা নিন্দা বা কটু কথাই আমি মনত আঘাত দিব নালাগে। হ'ব তোমালোকৰ ভাগ্য নাই কৰি থকা হৰিয়ে যেতিয়ালৈকে কৰোৱাই এনেকৈ তাৰমানে এটা শান্ত চিত্তৰেদি আমি চাব লাগিব। এই ভাগৱতৰ ধৰ্ম জানা মহাবল। গতিকে এয়াই ভাগৱত ধৰ্মৰ লক্ষণ। আমি ভাগৱত ধৰ্ম আচৰণ কৰি তুমি এইটো কিয় কৰিছা, এইবোৰ কলিযুগৰ ধৰ্ম নহয় সি আমি তোমালোকৰ তাত নেযাওঁ নেখাওঁ এনেকে নকৈ আমি কায়দা কৰি কৌশল কৰি আমি নিজক বচাই ৰাখিব লাগিব। বাহিৰত সংগ দেখাই আমি সংগহে দেখাব লাগিব। আৰু যদি আমাৰ ভুল হৈছে থাকি গৈছে, আমাৰ বিজাত কম হৈছে, প্ৰভু সমস্ত আপোনালোকৰ চৰণত সেৱা জনাইছো, আপোনালোকে শেষত সংযোগ কৰিব। কৃষ্ণ হেন শুনি অৰ্জুনৰ মনতয়া সুখ বুলি বেলা গিলা হুয়া কৃষ্ণ মুখ নিমতে দুষ্টৰ কৰি কহিলা সম্প্ৰতি ভাগৱত ধৰ্ম কমে যাইগতি উচ্চ দ্বাৰা শৰীৰত আছে যাৰ মতি ই কৰ্মে কৰিবে পাৰে তাহাৰ শকতি হইলো শিষ্য লৈলো তদু চৰণে শৰণ কহিও সুগম পথ প্ৰভু নাৰায়ণ। এতিয়া অৰ্জুনে এই কথাখিনি যেতিয়া গোসাঁইয়ে ক'লে, মাধৱে ক'লে, তেতিয়া অৰ্জুনৰ মনত অসুখ হ'ল। অসুখটো কেনেকুৱা? তেওঁবিলাকেতো যজ্ঞ কৰিছে, সেই ৰাজসীয় যজ্ঞত একাষৰীয়া কৰি আনি সেই যে ঋষিবিলাকে নানানটা কথা কৈ আছিলে, এইটো ইজনে কয় এটা সিজনে কয় এটা সিজনে কয় এটা, ইতিমধ্যে এই সমস্ত আলোচনা হৈ আহিছে। গতিকে অৰ্জুনে কথাটো কিনো সখী আচলতে এনেকৈ কৃষ্ণক একাষৰীয়া কৰি আনি সোধোতেহে আচল কথাবোৰ কৃষ্ণ ভগৱন্তই ক'লে। গতিকে ভগৱন্তই যেতিয়া ভক্তি প্ৰদীপৰ এই গোটেই কথাখিনি গুৰুজনৰ কলমত যেতিয়া নিগৰি আহিল, আমি যেতিয়া শুনি আহিলো যে অৰ্জুনৰ আগত কৃষ্ণ সুশীল ব্ৰাহ্মণ চাণ্ডালনী সংবাদিতে ক'লে, আৰু কৃষ্ণ অৰ্জুন সংবাদতে গৈছে, অধ্যায়বিলাক ৰাজসীয় যজ্ঞ ঋষিসকলৰ আলাপ বুলি গৈছে। এই গোটেই কথাখিনি যেতিয়া বৰ্ণনা হৈ আহিল, হোৱাৰ পিছত আমি তাত যেতিয়া পালো গোটেই কথাখিনি অৰ্জুনে যেতিয়া পালে, পোৱাৰ পিছত এতিয়া ভাগৱতৰ ধৰ্মৰ লক্ষণৰ কথা যেতিয়া ক'লে, কোৱাৰ পিছত এতিয়া অৰ্জুনৰ মনত অসুখ হ'ল। কি অসুখ হ'ল? বুলিবে লাগিলা হোৱা কৃষ্ণৰ সন্মুখ। এইবাৰহে তেওঁ তাৰমানে ভালকৈ কৃষ্ণৰ সন্মুখ হৈছে। সদায় কৃষ্ণৰ লগতে আছিলে, সদায় উঠা বহা কৰি আছে, কিন্তু তেওঁ কৃষ্ণৰ বিমুখ বুলি এতিয়া অনুভৱ হৈছে। কিয়নো
তেওঁ কৃষ্ণক একমাত্ৰ কৃষ্ণ কৰিও সেৱা ধৰিও তাহানৰ নাম, সেই কামটো তাৰমানে অৰ্জুনৰ এতিয়ালৈকে হোৱা নাছিলে। এতিয়া যেতিয়া কথাখিনি জানিলে, জনাৰ পিছত তেওঁ গম পালে যে আমি এনেই যজ্ঞ কৰিছো আৰু সেই যজ্ঞৰ দ্বাৰা আমাৰ একো কল্যাণ নহব, জীৱৰ কল্যাণ নহব। গতিকে সেইবিলাক সকলো ত্যাগ কৰি তেওঁ মনতে সেইবিলাক ভাবিলে, আমি এইবোৰ এনেই কৰিলো, এনেই ইমান পাই কষ্ট কৰি সেই কৰ্ম মাৰ্গ বিলাক আমি আচৰণ কৰিলো, আচলতে এইবিলাকে আমাৰ একো কামত নাহিব। গতিকে মই এইবাৰ একশৰণ মানে ভাৱেৰে কৃষ্ণৰ সমূহ হৈছে পূৰ্বৰ কৰ্মবিলাক তাৰমানে মনলৈ আহি তেওঁলোকৰ যিবিলাক ধৰ্ম আচৰণ হৈ আছিলে সেইবিলাক যে ভুল, সেয়া যে কৰিব নালাগে, সেই কথাখিনি তাৰমানে অৰ্জুনৰ মনত অসুখৰ দৰে হ'ল। গতিকে সেইকাৰণে কৈছে, বুলিলে লাগিলা হৈয়া কৃষ্ণক সমূহ হয়, বা কৃষ্ণৰ সমূহ হৈছে মানে এক শৰণলৈ অৰ্জুন লাহেকে আহিছে। যিমতে দুষ্কৰ কৰি পঢ়িলা সম্প্ৰতি ভাগৱত ধৰ্ম সময় যাইবোৰ অধিগতি। আৰু যিখিনি কৰ্ম কৰি আছিলো তাকেই যে মই ভাগৱত ধৰ্ম বুলি ভাবিছিলো, কিন্তু ভাগৱত ধৰ্ম আচলতে সেইখিনি নহয়। সেইটো এতিয়া অৰ্জুনে তাৰমানে জানিছে। পুত্ৰ দ্বাৰা শৰীৰতো আছে যাৰ মতি, ই কৰ্ম কৰি যাব পাৰা সাধাৰণ শকতি। যিবিলাক মানুহৰ তাৰমানে ধন, জন, পুত্ৰ, কন্যা, মান, যশ এইবিলাকৰ পিছত দৌৰি থাকে, সেইবোৰ হৈছে বিষয় চিন্তা। আৰু সেই বিষয়ত লাগি থাকি আকৌ কৰ্ম মাৰ্গৰ কাম বিলাক কৰি থাকিলে আমি কৃষ্ণৰ কেতিয়াও সন্মুখ হব নোৱাৰিম আৰু গতি পাব নোৱাৰিম, জীৱ কল্যাণ নহব। এই কথাখিনি কৈছে। ভৈলো শিষ্য লৈলো তদু শৰণে শৰণ, পঢ়িও সুগম পথ প্ৰভু নাৰায়ণ। এতিয়া পুত্ৰৰ দ্বাৰা ধন, জন, মায়া, মোহত বন্দী হৈ থাকিলেও আমাৰ ভাগৱতে কিন্তু ৰাস্তা দিছে যে একশৰণ হৰিনাম ধৰ্ম আচৰণ হব বা ভাগৱত ধৰ্ম আচৰণ হব। কেনেকৈ আমাক পদুমক যেনেকে দেখাই দিছে, পদুম বোকাতে থাকে, পানীতে থাকে, কিন্তু বোকা পানীত তেওঁ লিপ্ত হৈ নাথাকে, নিৰ্লিপ্ত হৈ থাকে। আমি বিলাকেও তেনেকে ধন, জন, ঘৰ, বাৰী, পুত্ৰ, কন্যা, নাতি, পুতিৰ মাজতে আছো, কিন্তু নিৰ্লিপ্ত। কেনেকে নিৰ্লিপ্ত হম? থকা দিনালৈকে দায়িত্ব আৰু কৰ্তব্য আজৰি টানি থাকিম, কিন্তু ভিতৰেদি মই নিৰ্লিপ্ত হৈ আছো। সাধু সংগত গৈছো, আহিছো, গৃহত থকাৰ সময়ত নাতি উমলাই হলেও মই হৰি কথা স্মৰণত ৰাখিছো, গীত মাত পদ মই গাই এটা অনাদিল আনন্দ ৰসত ডুবা মাৰি থাকিব পাৰিছো। তেতিয়াহলে আমাৰ কেনেকুৱা হব? আমাৰ জন্ম ৰহস্যত যে কৈছে সেই কথাষাৰলৈ মনলৈ আহিছে যে পৰম পবিত্ৰ কথা মূৰ জন্ম কৰ্ম, নাহি আত পৰে মনুষ্যৰ শ্ৰেষ্ঠ ধৰ্ম। ভূঞা এক শৰণ আমাতৰ যিটো নৰ, শ্ৰৱণ কীৰ্তন আকৌ কৰে নিৰন্তৰ। কৰিবে সংসাৰৰ যত যত মহা দুখ, গৃহতে থাকিয়া পাইবে মহামুখ্য সুখ। মোহৰ পৰম প্ৰিয় নাহি তাত পৰে, কি কহিবো মুনি সিটো মুখ দৃশ্য কৰে। এয়া অনন্ত শয্যাত প্ৰভু ভগৱন্তই নাৰদক কৈছে। গতিকে সেইজন ভকত যিজনে প্ৰভু পৰম পবিত্ৰ জন্ম কৰ্ম কথা আমি গুণগুণাই থাকিম, গাই থাকিম, স্মৰণ কৰি থাকিম, তাতকৈ আৰু বোলে মনুষ্যৰ শ্ৰেষ্ঠ ধৰ্ম নাই। আমি যদি কৃষ্ণ গোপাল কৰোণাময় কীৰ্তন ভাগ গাই থাকো, তাৰ পদখিনি গাই থাকো, সেয়া কৃষ্ণ জন্ম কৰ্ম লীলা গুণ চৰিত্ৰ গুৰুজনে কলম ধৰি আমাক শিশু লীলা প্ৰথম কীৰ্তন ভাগ দি গৈছে। কিমান ৰস, কিমান সুখ লাগে। সেই পদখিনি গাই থাকিলে আমাৰ অনাবিল আনন্দত মন প্ৰাণ উতলি উঠে। গৃহতে থাকিলো, নাতি উমলাই থাকিলো বা গৃহ কৰ্ম কৰি থাকিলো, তাতে কি হ'ল? হৰি গুণ কীৰ্তন যেতিয়া আমি কৰি থাকিম, গতিকে পুত্ৰ দ্বাৰা আমাৰ শৰীৰক আৰু ধন জনৰ চিন্তাই আমাক ব্যাকুল নকৰে। আমাক কিহে কৰিব? হৰি পৰম পবিত্ৰ কথা জন্ম কৰ্ম আমি গাই আছো, সেয়েহে আমাৰ হৃদয়ত লাগি এটা অনাদিল আনন্দ দি আছে। আৰু সেই কৰিবলৈ আমি কি হৈ লৈছো? আমি ভূঞা এক শৰণ আমাতৰ যিটো নৰ, শ্ৰৱণ কীৰ্তন কৰে আছে নিৰন্তৰ। গতিকে আমি এক শৰণ হৈছো, আমি সমস্ত জন। আৰু এয়া আমাৰ শ্ৰৱণ কীৰ্তন আচৰণ হৈ আছে। আৰু তেতিয়া কি হব? কৰিবে সংসাৰৰ যত যত মহা দুখ। এতিয়া আমি যে এই অনুষ্ঠানত এয়া 1 ঘণ্টাৰ কাৰণে সংযোগ লৈছো, এই সময়খিনিত আমাৰ কিমান ভাল লাগি আছে, আমি ভাষাৰে বুজাব নোৱাৰো। আৰু এই অনুষ্ঠানত যেতিয়া আমি সংযোগ নেপাওঁ বা কিবা কাৰণত থাকিব নেপাওঁ,
মনটো কিমান বেয়া লাগি থাকে সেয়া আমিহে জানো। গতিকে গৃহতে থাকি আমাৰ তৰণ হ'ব বুলি কৈছে। তৰিবে সংসাৰৰ যত যত মহা দুখ, কোনো দুখে আমাৰ এই সময়খিনিত আমাক চুব নোৱাৰে। গৃহতে থাকিয়া পাই দে মহা মুখ্য সুখ। গতিকে মুখ্য সুখ মানে মুকলিমূৰীয়া হৈ আপোন ভোলা হৈ আমি 1 ঘণ্টা 1.5 ঘণ্টা থাকিব পাৰিছো। ইয়াতকৈ আৰু ডাঙৰ সুখ নাই। আৰু এই সুখটো অনুভৱ কৰিব নোৱাৰিলে হলি বিমুখ হৈ থাকিম আমি। আৰু এনে এটা পৰ্যায়ত যেতিয়া থাকিম তেতিয়া ভগৱন্তই নাৰদক কৈছে, মোহৰ পৰম প্ৰিয় নাহি তাত কৰে, সেইজনতকৈ আৰু মোৰ প্ৰিয় আৰু কোনো হ'ব নোৱাৰে। কি কহিবো মুনি সিটো মোক বৈশ্য কৰে। আৰু সেইজন ভকতি মোক বৈশ্য কৰি পেলাই। আৰু এই কথাখিনিকে অৰ্জুনক কবলৈ গৈ আছে বা কৈ আছে। যিহেতু ভকতৰ লক্ষণেই ইয়াত কৈ আছে কৃষ্ণ। ৰাম ধৈৰ্য শিষ্য লৈও তয়ো চৰণে শৰণ, পঢ়িও সুগম পথ প্ৰভু নাৰায়ণ। হে প্ৰভু নাৰায়ণ, তোমাৰ চৰণত মই শৰণ পঠিলো। অৰ্জুনে এতিয়াহে শৰণ পঠিলে। মোক ভাগৱত ধৰ্ম একেবাৰে সুগম পথটো কোৱা, একেবাৰে সহজ পথটো তাৰমানে কবলৈ দিছে। বুলন্তে অচ্যুতে অৰ্জুনৰ চিত্ত লক্ষী, সমতে ভূততে সমভাৱ হবা সখী। তাক যেবে নপাৰা ঈশ্বৰ জ্ঞান ধৰা, তাক নপাহৰা যেবে যুগ কৰা চৰা। যেবে যুগ জ্ঞানক সামৰ্থ চিত্ত মুত তেবে অৰ্পিয়া কৰিও ৰাজ শুই। তাক নকৰিবাক যদি নপাৰা সম্প্ৰতি, পৰা অসমে ধতাৱে যাওঁত সতি। তাক যেবে কৰিবাক নপাৰা গাই, শুনা সখী কহোতে বে পৰময়ো পাই। সমস্তে ভূতৰ হৃদয়ত সুনামি, পৰম সুন্দৰ মুহুৰৰ অন্তৰ্যামী। হেন বুদ্ধি কৰি সৰ্বদায়ে এতে কৰিবা সংসাৰৰ দুখ সুখ। হেন শুনি ধনঞ্জয় দিলন্ত জানিলো নভৈল গতি মোৰ নয়ন মৰ। এতিয়া অৰ্জুনে সুধিলে একেবাৰে সহজ সুগম পথটো, কণ্টকময় পথটো মোক নিদিবা, একেবাৰে সুগম পথটো দিয়া বুলি ক'লে। তেতিয়া হৰিয়ে কি বুলি ক'লে আমি পালো যে বুলন্তে অচ্যুতে অৰ্জুনৰ চিত্ত লক্ষী। অৰ্জুনৰ মনৰ কথাখিনি হৰিয়ে জানিছে, জানি পিনি ক'লে সমস্ত ভূততে সমভাৱ হবা সখী। ইতিমধ্যে কৈ অহা থাকো আকৌ কৈছে সমস্ত ভূতত সমভাৱ সম্পন্ন হ'ব দিছে। কাৰ লগত সমভাৱ সম্পন্ন হ'ব দিছে? মই নিজক যিমান ভাল পাওঁ, মোৰ নিজৰ প্ৰতি যিমান মানে দয়া প্ৰীতি ভাল পাওঁ, আমিতো নিজৰ সমান কাকো ভাল নাপাওঁ নহয় জানো? গতিকে সেই নিজক যিমান ভাল পাওঁ অন্য জীৱ জন্তু সমস্ত জীৱৰ প্ৰতি এই সমভাৱ সম্পন্ন হোৱাটো প্ৰথম। এয়াই ভাগৱত ধৰ্ম লক্ষণৰ ভিতৰত পৰে। গতিকে যদি পৰে তেতিয়াহ'লে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ বহুত অনুষ্ঠানত সেই মাছ মাংস কি চলে বাৰু?
আমি আমাৰ ল'ৰা ছোৱালীবিলাকক কিয় বুজাই ক'ব নোৱাৰো এই কথাবিলাক? বৰ দুখ লাগে। আৰু বিয়া বাৰুবিলাক কিয় দুদিনীয়া তিনিদিনীয়া হয়? কোনোবাই কৰি আছে, কৰি থাকক। সমাজখনৰ লগত মিলি যাবলৈ আমাৰ অনুষ্ঠানবোৰ আমি কিয় কৰোঁ? আমিতো ভাৰতৰ গৰিষ্ঠ মনুষ্য শৰীৰৰ কলিযুগ হৰিনাম চাৰিও সংযোগ কত পুণ্য পালা কৰা তৰিবাৰ কাম। এই পদ ভাগৱতৰ পদ। এই কথাখিনি যদি আমি অনুধাৱন কৰোঁ, ভাৰতৰ বৰিষ্ঠ মনুষ্য শৰীৰ, ভাৰতবৰ্ষত বহুত কিমান কোটি জনসংখ্যা, তাৰ মাজত হিন্দুৰ সংখ্যা কিমান আপোনালোকে জানে? অন্যান্য ধৰ্ম কিমান কোটি? আমি হিন্দু ধৰ্মৰ কথা লৈ আহোঁ। আমাৰ হিন্দু সনাতন ধৰ্মত আমি কোটি কোটি মানুহ আছো। তাৰ মাজত আকৌ ভাৰতৰ বৰিষ্ঠ মনুষ্য শৰীৰৰ কলিযুগৰ হৰিনাম, কলিযুগৰ হৰিনাম ধৰ্মটো আচৰণ কৰা ভাৰতবৰ্ষৰ ক'তো নাই। আছে, বৈষ্ণৱবাদ আছে, নাই বুলি নকওঁ, কিন্তু সেইসকল বৈষ্ণৱে কি কৰে জানেনে? দ্বৈতপন্থী। আমাৰ নিচিনা অদ্বৈতপন্থী নহয়। এতিয়া চাউথত যদি যাওঁ, সীতাৰাম মানে ৰাম সীতা দুইজনক কয়, সেইসকল বৈষ্ণৱী। আৰু আমাৰ নৰ্থত যদি যাওঁ, এইফালে ৰাধেশ্যাম মানে তেওঁলোকৰ ৰাধা ভকতৰ নামটো আগত আহে। আৰু চৈতন্যপন্থীটো সেই একেই। গতিকে বৈষ্ণৱ মাৰ্গটোহে আছে, একেবাৰে শুদ্ধ অদ্বৈতবাদী যিটো আমাৰ পথ, এইটো গুৰুজনে দিছে। গতিকে আপুনি মই গুৰুজনৰ ধৰ্ম লৈছো, গুৰুজনে দি যোৱা এয়া একেবাৰে পৰিশুদ্ধ, পৃথিৱীত পাবলৈ নাই একশৰণ হৰিনাম ধৰ্মটো প্ৰকৃত যিটো শুদ্ধ বৈষ্ণৱ মাৰ্গ, এই মাৰ্গটো আমি অসম মুলুকত আমি খুব কম ভকতে আমি মানিছো। আৰু সেই সকলোৱে হৈছে ভাগৱতীয়া সমাজ, নাইবা আমি শ্ৰীমন্ত শংকৰদেৱ সংঘ, এই আমি মানুহখিনিয়ে। গতিকে এই মানুহখিনিৰ মাজত এই কথাখিনি আমি মান্যতা নিদি এতিয়া আমাৰ কি হ'বলৈ গৈছে? কৰ্মকাণ্ড সমাজৰ লগত আমি মিলাবলৈ আমাৰ দুদিনীয়া তিনিদিনীয়াকৈ অনুষ্ঠান পাতিবলৈ আমাৰ আৰম্ভ হৈ আছে, কৰি আছে। যদি কৰি আছো তেতিয়াহ'লে আমি এনেই পালো ভাৰতৰ বৰ্ষত জন্ম, কলিযুগটো এনেই পালো, মনুষ্য শৰীৰটো এনেই পালো, আৰু এই হৰিনাম ধৰ্মটো এনেই পালো। কত পুণ্য পালা এই চাৰি সংযোগ বুলি কৈছে। আৰু এতিয়া চৰম হৈ যোৱা কামটো আচৰণ কৰিব দিছে, কিন্তু আমি নাই কৰা। কেলে কৰা নাই? এয়া ভাগৱতৰ। কিয় কৰা নাই? মনৰ সংযমতা অহা নাই। বুজাত কৰবাত আমাৰ অসুবিধা হৈ আছে, জিভাখনত হয়তো আমি সংযম কৰিব পৰা নাই, সেইকাৰণে আমি পৰা নাই। গতিকে সমস্ত ভূততে সমভাৱ হবা সখী। এতিয়া অৰ্জুনৰ জেগাত থাকি হয়তো আমি শুনিব পৰা নাই, বুজিব পৰা নাই, অৰ্জুনে যেনেকৈ কৃষ্ণ কথা জানিছে, শুনিছে। গতিকে সমস্ত ভূতবিলাকক আমাৰ গৃহবিলাকৰ পৰা মানে পাকঘৰৰ পৰা বিদায় দিব লাগিব, তেতিয়াহে আমি সমভাৱ সম্পন্ন হ'ম। আৰু ল'ৰা ছোৱালীয়ে এই দুদিনীয়া তিনিদিনীয়া অনুষ্ঠান কৰিব খুজিলে আমি কথাবোৰ সুন্দৰকৈ বুজাই দিব পাৰিব লাগিব, তেতিয়াহে আমি মানে কি হ'ম? পৰিশুদ্ধ ৰূপত আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গৃহস্থীবিলাক আমি মানে উন্নত পৰ্যায়লৈ যাব পাৰিম। তাকৰ যেবে নপৰা ঈশ্বৰৰ জ্ঞান ধৰা। আৰু যদি এই তুমি সমস্ত যুৱকলৈ প্ৰতি অৰ্জুন সমভাৱ সম্পন্ন হৈ হ'ব পৰা নাই, তেতিয়াহ'লে তুমি কি কৰা? ঈশ্বৰৰ জ্ঞান ধ্যান মানে তাক নপা কৰা যেবে যোগক আচৰা। তুমি যোগ কৰা। এতিয়া যোগ মানে কি? যোগ কৰিব দিলে যোগ এতিয়া কি? যোগ আমি সেইটোৱে অন্তৰাত্মা আমাৰ জীৱ আত্মাই পৰমাত্মাক পাবলৈকে যিটো প্ৰয়াস, যিটো যত্ন কৰিম, সেইটোকে আমি যোগ বুলি জানো। যোগ মাৰ্গটো আছে আমাক ভক্তি মাৰ্গতহে যোগ মাৰ্গৰ কথা আমি আলোচনা কৰি লাভ নাই। যিবোৰ ধ্যান ধাৰণা এইবিলাক বিভিন্ন মানে প্ৰক্ৰিয়াই দি যোগ কৰে, সেইবোৰ আমাক নালাগে। আমি মাত্ৰ আমি জীৱ আত্মা পৰমাত্মাক আমি বিলীন হৈ যাবলৈ, পৰমাত্মাক আমি মানে মুহূৰ্তৰ ভিতৰতে পাব পৰা যিখিনি আমি চেষ্টা কৰিছো, আজিৰ দৰে এই আচৰণখিনি কৰিব লাগিব। গতিকে কেনেকে কৰিম সেয়া আমি ইতিমধ্যে পাই আহিছো, আৰু সেইটো নিজৰ জিজ্ঞাসা কৰিব লাগিব নিজে। এইটো যোগ হ'ব লাগিব পৰম পিতা পৰমেশ্বৰৰ লগত আমি জীৱ আত্মাৰ সততে পাব পৰা যিটো ব্যৱস্থা, আমি ধ্যানত হওক, আমি বাক্যত হওক, আমি আচৰণেদি হওক,
আমাৰ সকলো ফালৰ পৰা আমি এই যিটো বুজা জ্ঞান এইটোৱে হৈছে আমাৰ যোগ। যেবে যোগ জ্ঞানক সমৰ্থ চিত্ত নৈ মুক্ত তেবে অৰ্পিয়া কৰিও ৰাজসুই। আৰু এইখিনি যিসকলে কৰিব নোৱাৰে, ভগৱন্তক মানে সততে লগ পাব পৰা, জানিব পৰা, সমস্ত ভূত সমভাৱ সম্পন্ন চিত্তৰে চাব নোৱাৰা, এই পৰ্যায়টো যদি তোমাৰ নাই, তেতিয়াহ'লে তুমি ৰাজসীয় যজ্ঞ নিচিনা যজ্ঞ কৰি থাকা, মোৰ অৰ্পণা কৰি। এনেকৈ যজ্ঞ কৰোঁতে এদিন আমনি লাগিব, আৰু যজ্ঞৰ কোনো যেতিয়া ফল নাপাব, তেতিয়া নিশ্চয় হৰিপৰায়ণ হ'ব। তেতিয়া আমি বুজিছো। তাকো কৰিবাকো যদি নপাৰা সম্প্ৰতি, সেয়াও যদি ৰাজসীয় যজ্ঞ, কিন্তু ৰাজসীয় যজ্ঞ আপোনাৰ সবে জানে, সামান্য মনুষ্যই বা সাধাৰণ ৰজাইও কৰিব নোৱাৰে। কোনে পাৰে? চক্ৰৱৰ্তী ৰজাইহে ৰাজসীয় যজ্ঞ কৰিব পাৰে। ৰাজসীয় যজ্ঞলৈ অহা প্ৰতিগৰাকী নিমন্ত্ৰিত অতিথি মেচ মৰা এভাৰ সোণ ধন মানে সিধা পাতি দি পঠাব লাগিব। সিমানবিলাক দিও কানি কাপোৰ সোণ ধন সিধা পাতি এক বোজা মেচ মৰা হেতুকে নিয়াকে দিব পাৰিব লাগিব। ইমানবিলাক দিও আকৌ এজনী সুন্দৰ কপিলি গাই দিব লাগিব। গতিকে এই কৰ্মখিনি জানো যোনে যোনে কৰিব পাৰে বাৰু? চক্ৰৱৰ্তী ৰজাইহে পাৰিব, কয়তলীয়া ৰজাই নোৱাৰিব। তাকো কৰিবাকো যদি নপাৰা সম্পত্তি, কৰা অশ্বমেধ আৱে গাঁৱত শকতি। আৰু যদি ৰাজসীয় যজ্ঞ কৰিব নোৱাৰা, তুমি অশ্বমেধ যজ্ঞ কৰা। গতিকে অশ্বমেধ যজ্ঞও সেই একে পৰ্যায়ৰ, কৰিবলৈ শক্তি নাই। আৰু কৰি থাকা, যদি তুমি ভগৱন্তক তুমি পাব পৰা ব্যৱস্থাটোলৈ যাব নোৱাৰা, গতিকে তোমাৰ সেইখিনি সক্ষম নাই, এইবিলাক কৰি থকা। তাক যেবে কৰিবাক নপাৰা অৱগাই, শুনা সখী কহোঁতেবে পৰম উপায়। যদি তুমি এইবিলাকো কৰিব নোৱাৰা, ৰাজসীয় যজ্ঞ, বাসুদেৱ যজ্ঞ, বিশ্বজিৎ যজ্ঞ, অশ্বমেধ যজ্ঞ, ধীৰ যজ্ঞ আছে নহয় আপোনালোকে জানেই। গতিকে এইবোৰ কৰি থাকিব যদি নোৱাৰা, তেতিয়াহ'লে কথাটো তুমি ভালকৈ বুজা আৰু শুনা। মই এটা উপায় দিম। সমস্ত ভূতৰ হৃদয়ত আছো আমি, পৰম সুন্দৰ মুহুৰ অন্তৰ্জামী। গতিকে এইবিলাকো যদি তুমি কৰিব নোৱাৰা, আকৌ ভূতৰ কথাটো টানি আনিছে। গতিকে কথাটো খুব স্পৰ্শকাতৰ। সমস্ত ভূতৰ হৃদয়ত আমি আছো। আমি এই পথাটি আমি গুৰুজনৰ সৃষ্টি সমস্ত বিচাৰতে সততে পাওঁ। যাৰ ইচ্ছা পৰম ঈশ্বৰ দেৱ, পৰম ঈশ্বৰ দেৱ পাহৰিছো। যাৰ ইচ্ছা মুখ্য পাই যায়, নালাগে দূৰকৈ যায়, আশা হৰি সবাৰো হিয়াত। এই যে আমাৰ কৃষ্ণ সূৰ্য ভৈলন্ত উদিত কীৰ্তন ভাগৱত বৰ ধুনীয়াকৈ থাকি গাওঁ আমাৰ, এতিয়া এই মুহূৰ্তত মনলৈ নাহিলে। যাৰ ইচ্ছা পৰম ঈশ্বৰ দেৱ, পৰম ঈশ্বৰ দেৱ নাহিলে দেই কৃষ্ণ। যাৰ ইচ্ছা মুখ্য পাবে, নালাগে দূৰকৈ যাবে, আশা হৰি সবাৰো হৃদয়ত। সেই কথাটো কবলৈ গৈছো, ইয়াতো সেইটোৱে কৈছে, সমস্ত ভূতৰে হৃদয়ত আমি আছো। গতিকে আপোনাৰ মোৰ হৃদয়ত হৰি আছে, আৰু অন্য মাছ কাছ শিয়াল কুকুৰ হাঁহ পাৰ মুৰ্গী ছাগলী সমস্ত হৃদয়ত তাৰমানে এয়া প্ৰভু ভগৱন্তই আছো বুলি তাৰমানে অৰ্জুনক কৈছে, ময়েই আছো। গতিকে তুমি কাক মাৰিবা, কাক খাবা, কাক অন্যায় কৰিবা, এনেকৈ তাৰমানে আমি বুজিব লাগিব। হেন বুদ্ধি কৰি সৰ্বদাই ভজা মোক। গতিকে এই জ্ঞানটো আমাক লাগিব, আৰু সেই বুদ্ধিটো লাগিব, সেই দৰ্শনটো লাগিব। গতিকে সমস্ত ভূততে আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। এই কথাখিনি আমি অনুধাৱন কৰিব পাৰিব লাগিব। এই পদৰ মাধ্যমেৰে সেইটোকে বুজাব গৈছে। সমস্ত ভূতত দেখিওক আত্মসম, উপায় মধ্যস্থ আতি মুখ্যতৰ, সেয়া কীৰ্তনত আমাৰ গুৰুজনাই কৈছে। গতিকে এয়া ঈশ্বৰ প্ৰভুৱে কৈছে, সমস্ত ভূতৰ হৃদয়ত আমি আছো, পৰম সুন্দৰ মনোহৰ অন্তৰ্জামী। মই অন্তৰ্জামী হৈ আছো, পৰম সুন্দৰ মনোহৰ মোৰ যিটো ৰূপ, ভুৱন মোহন যিটো ৰূপ,
সমস্ত ভূত তুমি সেই ৰূপেৰে দেখিবা। সেইকাৰণে পদত কৈছে কীৰ্তনত, সমস্ত ভূততে আশ্ৰময় হৈ সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। গতিকে সেইজন বিষ্ণুৱে এয়া কৈছে যে পৰম সুন্দৰ মনোহৰ অন্তৰ্যামী, যে মই পৰম সুন্দৰ মই যিটো ৰূপ, সেইটো তুমি সমস্ত ভূতত যেতিয়া দৰ্শন হ'ব, তুমি চাব পাৰিবা, তেতিয়া তুমি নিশ্চয় ধন্য হ'বা। এতিয়া অৰ্জুনৰ আসনত থাকি আমি যদি এই কথাখিনি বুজি পাওঁ, তেতিয়াহ'লে আমি কোনোবাই এই বস্তুবিলাক যে ভক্ষণ কৰি আছে, আমি সেই চৰিটো আমি খাব নোৱাৰো। গতিকে ঈশ্বৰ বুদ্ধি নোহোৱা মনুষ্যবিলাকে, বিষ্ণু বুদ্ধি নোহোৱা মনুষ্যবিলাকে সেই বিষ্ণু অংশজাত জীৱবিলাক ভক্ষণ কৰি থকা, ৰান্ধি থকা চৰিবিলাকত আমি কেনেকৈ খাব পাৰোঁ? আমি তালৈকে আমাৰ দৰ্শনটো যাব লাগিব। হেন বুদ্ধি কৰি সৰ্বদাই ভজা মুক। গতিকে এনেভাৱে তুমি মোক যদি বুজিব পাৰা অৰ্জুন, একে কৰিবা সংসাৰৰ দুখ সুখ, আৰু তেতিয়া তুমি সংসাৰৰ কোনো দুখ আৰু সুখে তোমাক মানে চুব নোৱাৰিব। তুমি গৃহতে থাকি পাইবা মহামুখ্য সুখ। আমি ইতিমধ্যে কৈয়ে গৈছো যে তৰিবে সংসাৰৰ যত যত মহা দুখ, যাৰ যাৰ দেহ গৃহত সংসাৰবিলাকত কিবা কিবি দুখ তাপ থাকিলেও তাৰমানে সমস্ত ভিতৰত যেতিয়া বিষ্ণু বুদ্ধি ধাৰা সম্পন্ন কৃষ্ণ কৃষ্ণ কি বলয় কৃষ্ণ। কৃষ্ণ 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 কৃষ্ণ। আমাৰ লগতো পাঁচগৰাকী ভকত থাকে, আহিছিলে বাৰু কৃষ্ণ। গতিকে আমাৰ এই কথাখিনি অৰ্জুনক কোৱা ফলে আমাকে ক'লে কৃষ্ণ। হয় কৃষ্ণ। হেন শুনি ধনঞ্জয় দিলন্ত উত্তৰ, জানিলো নভৈল গতি মোৰ অধমৰ। আৰু এই কথাখিনি যেতিয়া অৰ্জুনে শুনি পিনি নিজকে কৈছে, হেন শুনি ধনঞ্জয় দিলন্ত উত্তৰ। আৰু ধনঞ্জয়ে উত্তৰ দিছে যে জানিলো নভৈল গতি মোৰ অধমৰ। গতিকে মোৰ আৰু নহব, কাৰণ তুমি যিখিনি কথা কৈ আছা এই কথাখিনি মই ইতিমধ্যে পালন কৰিব পৰা নাই বুলি তেওঁ অনুভৱ কৰিছে। ভকত সমস্ত আহি আছে। আমাৰ লগত পাঁচগৰাকী ভকত থাকে, তেওঁলোক সেই সংযোগ লওঁতে কাট খাই গৈছিলে, আমি আৰু নলওঁ বাৰু। সেৱা জনাইছো অপৰাধ হৈছে কৃষ্ণ। হেন শুনি ধনঞ্জয় দিলন্ত উত্তৰ, জানিলো নভৈল গতি মোৰ অধমৰ। এতিয়া ডাঙৰ ৰহস্য কথাটো অৰ্জুনে অনুভৱ কৰিছে যে তুমি যিখিনি লক্ষণৰ কথা ক'লা, মই ইতিমধ্যে তাৰমানে শুনা কথাখিনি অৰ্জুনে তাৰমানে নিজৰ গাত লগাই লৈ নিজে অনুভৱ কৰিলে, মইচোন এনেকুৱা হ'ব পৰাই নাই, মইচোন এনেকুৱাকৈ দৰ্শন ল'ব পৰা নাই, এনেকুৱা আচৰণ কৰিব পৰা নাই, গতিকে মই অধম, মোৰ আৰু গতি নহ'ব বুলি অনুভৱ কৰিলে। ইয়াৰ পৰা আমি এটা ল'ব পাৰোঁ যে আমাৰ মাজত এই অনুভৱটো হৈছে নে নাই। আৰু আমাৰ কিন্তু যুক্তি দিয়া আমি বহুত লগ পাওঁ, বহুত যুক্তি দিয়ে, অমুকে খায় তমুকে খায়, আপুনি কিয় নাখায়, সেই খাব লাগে। ল'ৰা ছোৱালীবিলাকে আমাক গালি পাৰে, আমি যদি নেখাওঁ আমাৰ এতিয়া বুঢ়া হৈছে, হাড়বিলাক আমাৰ হেৰি হয়, মানে থুনুকা হয়, নানানটা যুক্তি। কিন্তু আমি অধ্যয়ন কৰি পাইছিলোঁ যে ফৰেনত যেতিয়া দুজন ডাঙৰ বিজ্ঞানীৰ নাম আমি পাহৰি গৈছোঁ, বিজ্ঞানী দুজন আছিল নিৰামিষ, আৰু নিৰামিষী সেই বিজ্ঞানী দুজন যেতিয়া অসুখ হওঁতে ডক্তৰৰ ওচৰত নিওঁতে ডক্তৰে তেওঁলোকক কৈছিলে
যে আপোনালোকে হেৰি কৰিব, অলপ মাছ মাংস খাব আৰু তেতিয়া আপোনালোকে এই অসুখৰ পৰা নিৰাময় পাব আৰু অলপ বলজোৰ আহিব। সেই বিজ্ঞানীগৰাকীয়ে কৈছিলে, দুগৰাকী বিজ্ঞানী, মোৰ নামটো মনত নাহে এতিয়া, মই পঢ়িছোঁ, আমাৰ গোবিন্দ বৈশ্য ৰামমুৰাৰীয়ে লিখা আধ্যাত্মিক শৰণ আৰু আধ্যাত্মিক তত্বৰ কিতাপখনত পাইছিলোঁ আমি, যে বিজ্ঞানী দুগৰাকীয়ে কৈছিলে আনৰ তেজমঙহ খাই জীয়াই থকাতকৈ মৰি যোৱাই শ্ৰেষ্ঠ। গতিকে আমাৰ অকল মাছ মাংসতে কথাটো লাগি থকা নাই বাৰু, তথাপিও আমি কৈছোঁ আৰু। গতিকে আমাৰ নানানটা যুক্তি দিয়ে, কিন্তু আমি সদায় অনুভৱ আৰু অনুতাপ কৰিব পাৰিব লাগে। কেনেকে? অমুকি আই তুমুকি বাপ, অমুক আই, বৰ ধুনীয়া নিয়ম নীতি সদাচাৰ বাক্য বচন আহাৰ বিহাৰ, মইহে পৰা নাই পাই। এনেকে যদি আমি অনুভৱ কৰোঁ তেতিয়াও আমাৰ কল্যাণ আছে। সেই অনুভৱটো যেতিয়া কৰিম, হৰিটো হৃদয়ত আছে ন, হৰিয়ে জানিব বা তুমি তেওঁ অনুতাপ কৰিব পাৰিছা, তুমি যে পৰা নাই, গতিকে আমি ঈশ্বৰৰ কৃপা পাম। কিন্তু আমি তাকে নকৰি নানানটা যুক্তি দিবলৈ যোৱাটো আমাৰ ভকতিৰ লক্ষণ নহয়। যেনেকে অৰ্জুনে অনুভৱ কৰিছে যে জানিলো নভৈল গতি মোৰ অধৰ্ম, গতিকে আমিও অৰ্জুনৰ আসনত থাকি অনুভৱ কৰিব পাৰিব লাগিব, অনুতাপ কৰিব পাৰিব লাগিব। সকল দুষ্কৰ যত কহিলাই আপুনি, কৰিবে নপাৰো কাকো মনে গুণি, তোমাক ঈশ্বৰ বুলি মানিব সদায়, তাক নপাৰিব নিবেদ দিলো যদুৰাই। পৰম সুগম পন্থ কহিও প্ৰকাশ, জন্মে জন্মে হৈব তজু চৰণৰ দাস। সকলো দুষ্কৰ যত কহিলা আপুনি, কহিবে নপাৰো বাস কাকো মনে। তুমি যিখিনি কথা কলা প্ৰভু, সকলো দুষ্কৰ মোৰ কাৰণে, বৰ দুষ্কৰ। কহিবে নপাৰো কাকো মনে গুণি, মই এই কামখিনি মানে কৰিব পাৰিম নে নোৱাৰিম, মোৰ সাহ হোৱাই নাই এতিয়ালৈকে, মই মনতে গুণি ৰাখিহে আছো। গতিকে অৰ্জুনে এনেকৈ অনুভৱ কৰিছে। ঠিক তেনেকে আমিও গুৰুজনৰ ধৰ্মটো একদম কোমলৰো কোমল, বৰ সুকোমল চাবলৈ গলে, আৰু কিন্তু টান বুলি যদি ভাবো, টানৰো টান, একদম বজ্ৰতকৈ টান। আমি কিন্তু এই কথাটো খুব সূক্ষ্মভাৱে মানে জিজ্ঞাসা কৰিলেহে গম পাম। চাবলৈ গলে কেনে সহজ গুৰু ধৰ্মটো, কিন্তু ইমান সহজ নহয়। শৰণ ৰক্ষা কৰি, বিশেষকৈ মনটো শৰণীয়া কৰিবলৈ বাৰু কম যত্ন, কম কষ্ট নে আপোনাৰ ভাৱে অনুভৱ কৰকচোন। আমাৰ আনুষ্ঠানিকতা মান্যতা দি আমি শৰণ সকলোৱে লৈ আছো, বেধাৰ লৈছে ধেৰ আৰু ল'ব লৈ আছো, কিন্তু প্ৰকৃততে শৰণ কেইজনে মানিব পাৰিছো? এই ভক্তি প্ৰদীপতে আছে, শৰণ ভজন বেদান্তৰ বাছ, আনন্দে ভাবিলে পাই হৃদয়ৰ মাছ। আৰু প্ৰকৃততে এই হৃদয়ত থকা, আমাৰ শৰীৰত থকা এই মনটো আমি শৰণীয়া কৰিব নোৱাৰিলে আমি এই কথাবিলাক অনুধাৱন কৰিবলৈ আমাৰ আমি কষ্ট হ'ব। গতিকে অতি যত্ন কৰিব লাগিব। আমাক ভগৱন্ত প্ৰভুক পাবলৈও কিন্তু মনেহে সংযোগ কৰাব। আমাৰ আত্মা আৰু আমি জীৱ আত্মাক পৰিচালনা কৰা এই মনটো পৰমাত্মাৰ ওচৰলৈ যাবলৈ কিন্তু মনেহে সংযোগ ঘটাব। সেয়া নামঘোষা জোপাই আমাক কৈছে। গতিকে আমি মনটোক সিমান পৰ্যায়লৈকে আমি ধুৱাব, পখালিব, গুণা গঠা কৰি সংযম কৰিব লাগিব, যেনেকে অৰ্জুনে কৰিছে। সকলো দুষ্কৰ যত কহিলা আপুনি, যিমান বিলাক কৈ আহিছা মোৰ কাৰণে বৰ কষ্ট, বৰ দুষ্কৰ, কৰিবে নপাৰো সাহস কাকো মনে গুণি, মনটোৱে গুণি গাঠি আছো, কৰিব পাৰিম নে নোৱাৰিম, কি হব কি নহব। এয়া অৰ্জুনে কৈছে, তোমাকো ঈশ্বৰ বুলি মানিব সদায়, বাকী যিয়ে নহওক তুমি মোৰ গুৰু, তুমি মোৰ ইষ্ট দেৱতা, তুমি মোৰ ঈশ্বৰ, এই বুলি অন্তত
মানিব পাৰিম, তেওঁ মানি লৈছে। তাকো নাপাৰিব নিবেদিলো যদুৰাই, সেইটোও মই কৰিব পাৰিম নে নোৱাৰিম, গতিকে সন্দেহ আছে। হে যদুৰাই, মোৰে ইষ্টদেৱ যাদৱৰাই সেৱা কৰিব নামেই উপায়, আমাক নামঘোষাই কৰিছে। গতিকে আমাৰ ইষ্টদেৱ, আমাৰ গুৰু, আমাৰ এজনেই কৃষ্ণ শংকৰ। গতিকে মোৰো ইষ্টদেৱ যাদৱৰাই সেৱা কৰিব নামেই উপায়। সেৱাৰ মাধ্যমটো যদি আমি নামকেই লওঁ, তেতিয়াহ'লে আমাৰ দুষ্কৰ নহ'ব। পৰম সুগম পৰম সুগম পন্থ কহিও প্ৰকাশ, জন্মে জন্মে হৈব তয়ো চৰণৰ দাস। এতিয়া পৰম সুগম পথটো অৰ্জুনৰ কাৰণে কি কৈছে, যে কৰিও প্ৰকাশ, জন্মে জন্মে হৈব তয়ো চৰণৰ দাস। এটাই মই ভাবিব পাৰো, এটাই মই কৰিব পাৰো, একদম সহজটো হৈছে জনমে জনমে য'তেই য'তেই যি জন্মত নাযাওঁ কিয়, ত'তেই যেন মই তোমাৰ চৰণৰ দাস হৈ মই থাকিব পাৰো, এনেকৈ অৰ্জুনে কৈছে। এতিয়া আমাক এই কথাটো ভাবিবলে গুৰুজনে ভাগৱতত কৈছে, কীৰ্তনত কৈছে, নামঘোষাত কৈছে, বহু জেগাত কৈছে। আৰু আমাৰ এই যে দ্বাদক্ষ মন্ত্ৰটো আছে, আপোনালোকে জানে, সেই দ্বাদক্ষ মন্ত্ৰটোৰ আমাৰ ওম নমো ভগৱতে বাসুদেৱায়, সেই আমাৰ মন্ত্ৰটোৰ দ্বাদক্ষ মন্ত্ৰটো শেষৰ আখৰটোত কৈছে অন্তস্থ ইয়টোৰ দ্বাৰাই, ইয়ত্ত জাতুস্মি স্ত্ৰীসু বা পুৰুষেষু বা তত্ত্বাচলং ভক্তি তাহিমা মধুসূদন। তাৰমানে এই আখৰটোৰ দ্বাৰাই আমাক এইটোকে ক'বলৈ গৈছে, আমি যেতিয়া সমস্তজনে দিনটোৰ ভিতৰত এই দ্বাদক্ষ মন্ত্ৰটো যদি আমি বাৰ বাৰ স্মৰণ কৰোঁ, কৈ থাকোঁ, তাতো আমাৰ মহালাভ আছে। কেনেকে আছে মহালাভটো চাওকচোন। ওম নমো ভগৱতে বাসুদেৱায়। গতিকে সেই প্ৰতিটো আখৰত তাৰমানে এটা এটা ডাঙৰ ডাঙৰ তত্ত্ব নিহিত হৈ আছে। আৰু সেই তত্ত্বখিনি আমি ব্যাখ্যা কৰিব নাজানিলেও সেইখিনি তাৰমানে ভগৱন্তৰ বুজি পায়। গতিকে আমি যেতিয়া ওম নমো ভগৱতে বাসুদেৱায় সেই হেৰিখিনি মাতি থাকিম, তাৰ অৰ্থখিনি প্ৰভু ভগৱন্তৰ আমাক কৃপা কৰি থাকিব। সেই অন্তস্থ ইয়টো যেতিয়া পোৱা যাব, তেতিয়া আমাৰ পোৱা যাব যে প্ৰভু, মই য'তেই য'তেই যি জন্মতে নাযাওঁ কিয়, তাতেই যেন মই তোমাক ভক্তি কৰিব পাৰোঁ, সেইটো কথা তাত অন্তৰ্নিহিত হৈ আছে। আৰু ওম আখৰটো যেতিয়া আমি ক'ম, ওম ভগৱতে বাসুদেৱায়, কৰ্ম কৰি থাকোঁতেও যদি আমি গাই থাকোঁ, সেই ও আখৰটোত আছে উমিতি জ্ঞান মাৰ্কেনৰ ৰাগা জিনেনৰ দিশিত কাল নিদ্ৰাং প্ৰপন্ন হন্তি তাহিমা মধুসূদন। সেই তত্ত্বখিনি আমাৰ অৰ্থটো অসমীয়া ভাঙনি আছে, আপোনালোকে জানে। তাৰ সেইখিনি আমি ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা নিবেদন কৰা হ'ল। আৰু যদি আমি ন আখৰটো যেতিয়া কৈ গ'লো, এই দ্বাদক্ষ মন্ত্ৰটো মাতোতে তাত ন আখৰটো, গ আখৰটো, ম আখৰটো গোটেইখিনি সোমাই গৈছে। প্ৰতিটো অক্ষৰত ইমান ধুনীয়া ধুনীয়া এটা তত্ত্ব আছে। গতিকে সেই তত্ত্বখিনি আমি পাই গৈ আছো, মানে ভগৱন্তৰ লৈ গৈ আছে। এনেকৈ তাৰমানে আমি ভগৱন্তৰ কৃপা পাবলৈ যাম, সক্ষম হ'ম। গতিকে আমি এনেকৈ যদি ভাবোঁ, তেতিয়াও আমাৰ অৰ্জুনৰ নিচিনাকে ভবা হ'ব। অৰ্জুনে যেনেকে ভাবিছে, এই বুলি পৰম সুগম পন্থ কহিও প্ৰকাশ, জন্মে জন্মে হৈব তয়ো চৰণৰ দাস। এতিয়া অৰ্জুনে সেয়া ভগৱন্তৰ চৰণত প্ৰাৰ্থনা জনাইছে। আমি যেতিয়া দ্বাদক্ষ মন্ত্ৰটো গাই থাকিম, সেই ম আখৰটো যেতিয়া পৰিব, ম আখৰটো কৈছে মোহিত মোহজালেন পুত্ৰ দ্বাৰা গৃহা দিছো, কৃষ্ণয়া সূৰ্যয়া মানুহন্তি তাহিমা মধুসূদন। মই পুত্ৰৰ দ্বাৰা এই ধন জন বিষয় চিন্তা ঘৰ বাসত মই গৃহবাসত থাকোঁতে তোমাক ভক্তি কৰিব পাহৰি গৈছো। আৰু মৰুভূমিৰ মৰীচিকা বিচাৰি ফুৰাৰ দৰে সদায় সুখ ধন জন মান গৌৰৱ বিচাৰি ফুৰিছো, কিন্তু তোমাক ভক্তি কৰিব পৰা নাই প্ৰভু।
তুমি তোমাৰ চৰণত মোক যেন অকণমান ভক্তি দি মোক কৃপা কৰা, ঠিক এনেকৈ তাৰমানে অৰ্থবোৰ বিশ্লেষণ প্ৰভুৱে নিজেই কৰি ল'ব। আমি তাৰমানে প্ৰতিটো আখৰৰ দ্বাৰা এটা এটা প্ৰাৰ্থনা আগবঢ়োৱা যায়। আৰু সেইকাৰণে আমি ক'লো শেষৰ আখৰটো তাৰমানে এই অৰ্জুনে কোৱা পদফাঁকিৰ লগত মিল আছে। জন্মে জন্মে হৈবতজু শৰণৰ দাস। আৰু আমিও ইয়ত্ত জাতুস্মি ইষ্টিস্তু বা কুৰুচেস্তু বা কষ্টচলং তাহিমা মধুসূদন। মই য'তেই নাৰী হৈয়ে জন্ম পাওঁ বা পুৰুষ হৈ জন্ম পাওঁ বা যিকোনো যি জন্মতেই নাযাওঁ কিয় তোমাৰ চৰণত যেন মই ভকতি কৰিব পাৰোঁ। সেই ভাৱনাটো আমাৰ থাকিলে আমি ভকতি সম্পন্ন হৈ থাকিব পাৰিম। কৃষ্ণ এহি বুলি বিয় ভৈলা প্ৰেমে হলো তপ, দেহি স্নেহে হৰি বুলি লম্পয়ক, কৰিও সখী মহা মনতয়ো লাখ, ৰহস্য ধৰ্ম কৰো তোমাত প্ৰকাশ। কৃষ্ণ প্ৰভু সমস্ত ৰাখিব হৈছিল বাৰু। কৃষ্ণ কৃষ্ণ। এতিয়া ক'লে এহি বুলি বীৰ ভৈলা প্ৰেমে সলো তপ, দেহি স্নেহে হৰি বুলি লন্ত অৰ্জুনক। এতিয়া প্ৰভু ভগৱন্তৰ এহি বুলি বীৰ ভৈলা প্ৰেমে সলো তপ, যেতিয়া প্ৰভু ভগৱন্তৰ সন্মুখত অৰ্জুনে এনেকৈ কাকুতি মিনতি কৰি বিনয়ভাৱে কথাখিনি কৈ গ'ল। আৰু তেতিয়া তেওঁ অতি প্ৰেম ভাৱত সলোতক মানে চকুৰ লোটক ভক্তি প্ৰেমত ৰোমাঞ্চিত হৈ টপ টপকৈ পৰিব ধৰিলে। তেতিয়া দেহি স্নেহে হৰি বুলি লন্ত অৰ্জুনক। তেতিয়া তেওঁলোকৰ যিহেতু দেহ হৈ দুজনে সন্মুখা সন্মুখী হৈ আছে, তেওঁলোকে দেহৰ স্নেহত ইজনে সিজনক তেওঁলোকৰ তাৰমানে অতি স্নেহ আহিছে। আৰু এতিয়াহে তেওঁলোকৰ তাৰমানে আচল ৰূপটো অৰ্জুনৰ আৰু কৃষ্ণৰ চিনাচিনি হৈছে। অৰ্জুনেও গম পাইছে এইজন যে জগতৰ স্বামী আৰু মোৰো হৃদয় আত্মাত উপবিষ্ট হৈ থকা, মোৰ দেহৰ ৰস টানি থকা যে গৰাকীজন স্বামীজন এইজনেই। আকৌ প্ৰভু ভগৱন্তই চিনি পাইছে যে অৰ্জুন সদায় থকা অৰ্জুনজন আজি অৰ্জুনজন বেলেগ হ'ল। যে অৰ্জুনে আজি বহুত উপাৰ্জন কৰিলে। কি উপাৰ্জন কৰিলে? ভাগৱত ধৰ্ম উপাৰ্জন কৰিলে আৰু আত্মা পৰমাত্মাৰ কথা উপাৰ্জন কৰিলে। অৰ্জুনে মোক আজি শৰণ ললে। গতিকে এওঁলোকে দুয়ো আজি সেইখিনিতে মানে মণিকাঞ্চন সংযোগৰ নিচিনা হৈ তেওঁলোক ৰোমাঞ্চিত হৈছে, সপ্ৰেম ভকতিত গদগদ হৈছে। এৰা কৰিও সখী মহা মনতয় উল্লাস, ৰহস্য ধৰ্ম কৰো তোমাত প্ৰকাশ। হৰে ৰাম হৰি ৰাম জয় কৃষ্ণ, জয় ৰাম, জয় নাৰায়ণ, জয় জগতগুৰু শ্ৰীমন্ত জয় কৃষ্ণ, জয় জগতগুৰু শ্ৰীমন্ত শংকৰ কৃষ্ণ কৃষ্ণ। হৰি।